নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ SLRC পেপাৰ 4 অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলৰ যিখন পেপাৰ আছিলে 9টাৰ পৰা 12টা বজালৈকে সেই পেপাৰখনৰ কমপ্লিট সলিউশ্যন এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ বাবে লৈ আনিছোঁ ভিডিঅ'টো শেষলৈকে চাওক আমি গোটেই প্ৰশ্নখিনি আমি আপোনালোকৰ সৈতে আলোচনা কৰি আছোঁ আপোনালোকে লগে লগে উত্তৰসমূহ দি যাওক আৰু কেইটা উত্তৰ শুদ্ধ হ'ল জনাবলৈ নাপাহৰিব প্ৰথমটো প্ৰশ্ন আছিলে এইখন চি সিৰিজৰ প্ৰশ্ন হয় আপোনালোকে মিলালে পাৰিব বাৰু কোনো কথা নাই আমি পাৰ্টকে ডিসকাস কৰিম সোশ্যাল ষ্টাডিজ সায়েন্স তেনেকে ম্যাথছ ইংলিশ পাৰ্টকে ডিসকাস কৰিম গতিকে সোৱাত আপোনালোকৰ একেবাৰে অসুবিধা নহয় প্ৰথমটো প্ৰশ্ন লৈ লৈছো হুইচ অফ দ্য ফলোইং প্লেसेस ডাজ নট হোষ্ট IPL মেচেছ অৰ্থাৎ নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয় ইয়াতে নহয় বুলি সুধিছে যিহেতু ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব পাটনাত IPL মেচ অনুষ্ঠিত নহয় ঠিক আছে ওকে পাটনাত অনুষ্ঠিত নহয় Okay, next question আছিলে which of the following is a part of Mahabharat মহাভাৰতৰ নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ ইয়াতে অংশ হয় বুলি সুধিছিলে চাওক অংশ উপনিষদৰ নহয় পুৰাণৰ নহয় বেদৰ নহয় গতিকে কি হ'ব গীতা মহাভাৰত গীতাৰ এটি অংশ ঠিক আছে নেক্সট প্ৰশ্ন ইয়াতে 8 নম্বৰটোত আছিলে সুয়েজ কেনাল কোনটো দিশে কোনখন দেখে সুয়েজ খাল মানে সুয়েজ কেনালটো নিয়ন্ত্ৰণ কৰে কোনখন দেখে সুয়েজ কেনালটো নিয়ন্ত্ৰণ কৰে হুইচ কান্ট্ৰি কন্ট্ৰোলস দা সুয়েজ কেনাল ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ইজিপ্ট ওকে কাৰেক্ট এনসাৰটো হ'ব ইজিপ্ট নেক্সট প্ৰশ্নটোত আছিলে আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল আপোনালোকে কমেন্ট বক্সত জনাওক আৰু যথেষ্ট সংখ্যক সোশ্যাল ষ্টাডিজৰ আমাৰ পুৰণি ভিডিঅ'ৰ পৰা ম্যাক্সিমাম প্ৰশ্ন কমন পৰিছে কিন্তু দেই এবাৰ সোশ্যাল ষ্টাডিজৰ যিবিলাকে পুৰণি ভিডিঅ'বোৰ চাইছিল যথেষ্ট প্ৰশ্ন কমন পৰিছে আমাৰ চেনেলটো বহুতে সৰু বুলি ইগনোৰ কৰে কিন্তু যি কি নহওক প্ৰশ্নসমূহ আমি লৈ লৈছো ইয়াতে আছিল যে কোন দেশত ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল ইটালীত ওকে অকনমান বেলেগ ধৰণৰ প্ৰশ্ন দিছে দেই কিন্তু এইবাৰ পৰীক্ষাত কোনখন দেশত ক্ৰিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল ইটালীত ওকে নেক্সট প্ৰশ্ন 16 নম্বৰ প্ৰশ্ন কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত পদ্মনাভ স্বামী মন্দিৰ ত্ৰিবন্ধপুৰমত অৱস্থিত ক'ত অৱস্থিত ত্ৰিবন্ধপুৰম ওকে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ডি ত্ৰিবন্ধপুৰম ওকে পদ্মনাভ স্বামী টেম্পল কোনখন সিটিত লোকেটেড হয় ত্ৰিবন্ধপুৰম ওকে নেক্সট প্ৰশ্নত আছিলে যে who played the title role in 1969 version of Dr. বেজবৰুৱা চাওক ইয়াতে নিপন গোস্বামী ডাঙৰীয়াই এক্টিং কৰিছিলে কিন্তু টাইটেল ৰোলত এক্টিং কৰিছিলে ব্ৰজেন বৰুৱাই সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব ব্ৰজেন বৰুৱা আপোনালোকে বাৰু উত্তৰটো কি দিলে চাওক যদি প্ৰশ্নত আপোনালোকৰ খেলিমেলি লাগে বা উত্তৰটো শুদ্ধ নহয় বুলি ভাবে কিবা কাৰণত আপোনালোকে কমেন্ট বক্সত জনাওক তাত আমি আকৌ ডিসকাস কৰি আপোনালোকৰ লগত আলোচনা কৰিম দুই এটা প্ৰশ্নত হয়তো খেলিমেলি হ'ব পাৰে 100% শুদ্ধ নহয় কিন্তু চাওক প্ৰশ্নসমূহ আগতীয়াকৈ দিবলৈ চেষ্টা কৰিছো ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত মানে মেইন যেটো ৰোল আছিল হেতু ব্ৰজেন বৰুৱাই অভিনয় কৰিছিল ঠিক আছে নিপেন বৰুৱাই সেইখনত এক্টিং কৰিছিলে কিন্তু ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ব্ৰজেন বৰুৱা ওকে নেক্সট কোৱেশ্চন পৰৱৰ্তী প্ৰশ্ন ইয়েস এতিয়া ইউএছৰ মানে এটা মানে শৰ্ট ট্ৰিক নিচিনাকৈ দিছিলো যে ইউনাইটেড নেশ্যনৰ তাৰ মানে কি হয় এখন ৰাজ্য চাওক আপুনি যদি জানে পাপুয়া গিনি নিউ গিনি এটো নহয় ফিজি নহয় সো আপোনালোকে কোনটো নহয় হেতু জানে সো তেনেকে কাটি অপশনবোৰ যেটো ভুল হেইবোৰ কাটি কাৰেক্ট এনসাৰবোৰ উলাব পাৰে এ আৰু ডিৰ মাজত কনফিউজন আছে সো তাৰে দুটাৰ এটা দিলে আপোনালোকৰ 50% চান্স থাকে সো যদি জানে তো ভাল কথা নাজানিলে হেতু ষ্ট্ৰেটেজি এপ্লাই কৰিব দিছিলো বহুতে হয়তো উপকৃত হৈছে হে ষ্ট্ৰেটেজিটো এপ্লাই কৰি ওকে নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য সো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব হাৱাই হুইচ of the following is a state of United States of America Hawaii okay আপোনালোকে অসমীয়া বাংলা বড়ো হিন্দী বা বড়ো মিডিয়াম বাংলা মিডিয়াম হওক বা ইংৰাজী অসমীয়া প্ৰতিটো মিডিয়ামৰ হলে আপোনালোকে এনসাৰসমূহ চাব পাৰিব প্ৰতিটো ভাষাতে কুৱেশ্যনসমূহ দিয়া আছে ঠিক আছে ওকে নেক্সট আছিলে 23 নম্বৰ ইয়াতে আছিলে যে মিউজিকৰ ক্ষেত্ৰত
বা নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা হেতু হৈছে হুইচ অফ দ্য ফলোইং মানে কোনটো এৱাৰ্ড ইজ ৰিলেটেড টু মিউজিকেল ইণ্ডাষ্ট্ৰি বা মিউজিক ইণ্ডাষ্ট্ৰিৰ লগত ৰিলেটেড হেতু হৈছে গ্ৰেমি এৱাৰ্ড ওকে নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা হেয়া হৈছে গ্ৰেমি এৱাৰ্ডছ ওকে বহুতেই জানে মিউজিকৰ ওপৰত প্ৰশ্ন থাকিবই আগৰবাৰ অলকানন্দা এইবাৰ গ্ৰেমি এৱাৰ্ডছ ওকে হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ডাজ দ্য মেডিটেৰিয়ান চি নট টাচ ইয়াতে কি বুলি দিছে স্পৰ্শ নকৰে বুলি দিছে চাওক নিম্নলিখিত কোনখন দেশক মধ্যভূসাগৰে স্পৰ্শ নকৰে মধ্যভূসাগৰে স্পৰ্শ নকৰে সেইখন হৈছে পৰ্তুগাল ওকে হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ ডাজ দ্য মেডিটেৰিয়ান চি নট টাচ বুলি দিছে গতিকে ফ্ৰেন্স লেবানন স্পেইনে টাচ কৰে কিন্তু পৰ্তুগালক টাচ নকৰে সো 24 নম্বৰৰ আমাৰ কাৰেক্ট এনসাৰটো হ'ব পৰ্তুগাল নেক্সট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ নট এন এছামিজ নভেল অসমীয়া নভেল কি বুলি কৈছে নট এন এছামিজ নভেল চাওক মামনি ৰয়ছম গোস্বামীৰ আধা লিখা দস্তাবেজ কি সেইখন বাৰু কি সেইখন হৈছে অটোবায়োগ্ৰাফি ইমানবোৰ আমি জানিবও নালাগে পঢ়িবও নালাগে কুৱেশ্যনত ভুল আছে আমি সেইবোৰো চাব নালাগে যদি আছে কিন্তু আমি জানো আধা লিখা দস্তাবেজ আমি পঢ়িছোঁ সেইখন কি মামনি ৰয়ছম গোস্বামীৰ অটোবায়োগ্ৰাফি সেইখন উপন্যাস নহয় গতিকে আধা লিখা দস্তাবেজ কোনোবা এটা বস্তু ভালকে জানিলেও আপোনালোকে এনসাৰটো দিব পাৰিব আৰু এইটো আমি ডিসকাস কৰিছোঁ আমাৰ ভিডিঅ'ত এইটো কুৱেশ্যন আমি ডিসকাসো কৰিছোঁ ইতিমধ্যে বাৰু নেক্সট কুৱেশ্যন এতিয়া ব্ৰাজিলে কেইবাৰ ফুটবল জিতিছে এইটো চাওক যিসকলে ফুটবল খেল চাই তেওঁলোকে পাৰিব ভালকে ক'ব পাৰিব কওকচোন কওক যিসকলে ফুটবল খেল ভাল পায় 5 বাৰ জিতিছে 1958ত জিতিছে তাৰপিছত 1962ত জয়ী হৈছে তাৰপিছত 1970ত জয়ী হৈছে তাৰপিছত 1994ত জয়ী হৈছে আৰু 2002 অৰ্থাৎ 5 বাৰ জয়ী হৈছে ব্ৰাজিলে ওকে নেক্সট হৈছে প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিল হু ৰট প্ৰাইড এণ্ড প্ৰিজুডিচখন কোনে লিখিছিল জন অষ্টিন ওকে জেন অষ্টিন প্ৰাইড এণ্ড প্ৰিজুডিচ জেন অষ্টিনে লিখিছিল আৰু নেক্সট প্ৰশ্নটোত আছে যে ইয়াতে টেক্সৰ কথা সুধিছে ইকনমিক্সৰ ওপৰত এইটো প্ৰশ্ন হুইচ অফ দ্য ফলোইং আপোনালোকে যদি ইকনমিক্স পাৰ্টসমূহ চাইছে তাত এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স অফ ইণ্ডিয়া ইনডাইৰেক্ট টেক্সটো হৈছে আপোনালোকৰ জিএছটিটো আপোনালোকে জানে জিএছটি গুডছ এণ্ড ছাৰ্ভিচ টেক্স যদি জিএছটি জানে প্ৰতিটো বস্তুৰ ক্ষেত্ৰত জিএছটি লাগে ওকে এইটো নেক্সট কুৱেশ্যন 32ত আছে কি আছিলে প্ৰশ্নটো যে ইয়াতে কি সুধিছিলে আমাক হুইচ স্পৰ্ট ডিড মনালিসা বৰুৱা মেহতা এণ্ড ত্ৰিদীপ বৰুৱা ৰিপ্ৰেজেণ্ট আছাম অসমক কোনবিধ খেলত মনালিসা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব টেবুল টেনিছত অসমক প্ৰতিনিধিত্ব কৰিছিল ওকে হুইচ অফ দ্য ফলোইং ডিফাৰেণ্ট ফ্ৰম ৰেষ্ট ইয়াতে চাওক এতিয়া ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব ইয়াতে কোনটো পৃথক বুলি কৈছে চাওক ইয়াতে সামবেদ আছে ঋগবেদ আছে যজুবেদ আমি যদি বেদ 4খন ধৰো 3খন ইয়াতে আছে কিন্তু আয়ুৰ্বেদখন ইয়াৰে পৃথক গতিকে মোৰ মতে ইয়াতে আয়ুৰ্বেদ হ'ব লাগে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব আয়ুৰ্বেদ আপোনালোকে পৰীক্ষাত কি দি আহিছে আৰু যদি মোৰ ভিডিঅ'ত কোনোবা কুৱেশ্যন লৈ আপোনালোকৰ খোকোজা লাগিছে যে স্যাৰ এইটোৰ উত্তৰ এইটো নহয় নেকি এইটো হয় নেকি আমি ডিসকাস কৰিম কমেণ্ট বাকচ খোলা থাকিব ঠিক আছে কমেণ্ট বাকচত আমি ডিসকাস কৰিম কিন্তু ম্যাক্সিমাম 99.99% চান্স আছে এইবোৰ কাৰেক্ট আৰু ভিডিঅ'টো নিৰ্মাণ কৰাত যিসকল আমাৰ গুৰুৱে শিক্ষাগুৰুৱে আমাক সহায় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ প্ৰশ্নখন দিয়াৰ পৰা পিডিএফটো নিৰ্মাণ কৰাৰ বাবে আমি যথেষ্ট যিসকলে সহায় কৰিছে তেওঁলোকক অশেষ ধন্যবাদ এইটো প্ৰশ্ন আমি লৈ লৈছিলোঁ আমাৰ চেনেলত 35 নম্বৰ প্ৰশ্নটো আমি এইটো প্ৰশ্ন কাৰেণ্ট এফেয়াৰ মানে সিৰিজত কেইদিনমান আগতে এইটো প্ৰশ্ন মই আলোচনা কৰিছোঁ ভাল লাগিছে যথেষ্ট কাৰেণ্ট এফেয়াৰ সিৰিজৰ পৰা প্ৰশ্নবোৰ কমন পৰিছে ওকে
নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ইয়াতে নীলমণি ফুকনে জ্ঞানপীঠ বঁটা বাৰু পাইছে কিন্তু ইয়াতে 2024 বৰ্ষটো দিয়াৰ বাবে বহুতৰে খেলিমেলি হৈছে এতিয়া কথাটো হ'ল যে 2024 বৰ্ষত কেৱল দুগৰাকীহে জ্ঞানপীঠ বঁটা লাভ কৰিছে সেয়া হৈছে ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ কোন দুখন কিতাপৰ বাবে বা কিহৰ বাবে তেওঁলোকে জ্ঞানপীঠ বঁটা লাভ কৰিছে সেয়া আমি জনাইছিলোঁ সেইটো ভিডিঅ' আপোনালোকে যদি চোৱা নাই চাব পাৰিব ওকে ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো হ'ব গুলজাৰ আৰু এগৰাকীয়ে জয়ী হৈছিল জ্ঞানপীঠ এৱাৰ্ড সেয়া হৈছে ৰাম ভদ্ৰাচাৰ্য তেখেতৰ মানে ভিডিঅ'বোৰ চাওঁ মই ইউটিউবত খুব ভাল লাগে ওকে নেক্সট এটা আছিল 37 নম্বৰ প্ৰশ্ন 37 নম্বৰ প্ৰশ্নটো এতিয়া চাওক কোনো বিধায়নী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়ৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াটো মোৰ মতেতো এয়া অভিযোগনামা হ'ব লাগে ইম্পিচমেণ্ট ওকে আপোনালোকে বাৰু শুদ্ধ উত্তৰটো কি দিলে অভিযোগনামা ওকে ইয়াৰে আমি কাৰেক্ট এনচাৰটো অভিযোগনামা বুলি লৈছোঁ আপোনালোকে যদি আন উত্তৰটো শুদ্ধ হোৱা ভাবে আৰু কিয় ভাবে সেইটোৰ মানে আপোনালোকে যদি কুৱেশ্যনটো লৈ যদি আপোনালোকৰ বা উত্তৰটো লৈ আপোনালোকৰ যদি সন্দেহ আছে আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্ট বাকচ খোলা আছে আমি ডিছকাছ কৰিবলৈ সাজু আছোঁ চাওক ভিডিঅ'টো ততাতৈয়াকৈ নিৰ্মাণ কৰিব লগা হৈছে আমি কিতাপসমূহ খুলিব চান্সেই নাই পোৱা আহি তাৰমানে কুৱেশ্যনবোৰ প্ৰথমতে কালেক্ট কৰিব লগা হৈছে আনৰ পৰা কালেক্ট কৰি লৈ আকৌ PDF-টো বনোৱা দুই এটা কুৱেশ্যনত খোকোজা আছে সেইবোৰো আমি বেলেগ টিচাৰৰ লগত ডিছকাছ কৰিছোঁ গতিকে গোটেই এটা সময় লাগিছে ওকে নেক্সট কুৱেশ্যনটো ইয়াতে অভিযোগনামা হ'ব লাগে ওকে কাৰণবোৰ আমি পিছত ডিছকাছ কৰিম দীঘলীয়া নকৰোঁ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈয়ে আছে আপোনালোকে ধৈৰ্য ধৰি শুনি থাকক প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি এতিয়া ডাইৰেক্ট এনচাৰবোৰ দিবলৈ চেষ্টা কৰিম কথাবোৰ যাতে কমকৈ কওঁ ওকে হুইচ অফ দ্য ফলোয়িং ইজ এ নট এ নন মেটেলিক মেটেল নট বুলি কৈছে ইয়াতে চাওক নট বুলি কোৱাই বহুতৰে কনফিউজ হৈ গৈছে ইয়াতে নট বুলি কোৱাই আমাৰ উত্তৰটো হ'ব অপশ্যন বিৰ চুনশিলটো ওকে লিমষ্টোন নেক্সট নহয় বুলি কৈছে সেইবাবে লিমষ্টোন নেক্সট আছে এইটো কওক এইটো উত্তৰটো আমি ডিছকাছ কৰিছোঁ নেকি কোনোবা এখন পৰীক্ষাত আহা যেন এইটো প্ৰশ্ন মোৰ মনত হৈছে অসমীয়া চিৰিজত ঠিক মনত পৰা নাই কোনটো পৰীক্ষাত হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহানীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মাণ কৰা হৈছে হুইচ এছামিজ মুভি ইজ বেছড অন ভৱেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অগ্নিস্নান ওকে ইয়াৰে কাৰেক্ট এনচাৰ অগ্নিস্নান ঠিক আছে নেক্সট কুৱেশ্যন 40 নম্বৰ প্ৰশ্ন লাডাখৰ চিয়াচেৰ যি গ্লেচিয়াৰ আছে বা স্লিয়াচিন গ্লেচিয়াৰটো মানে কিহৰ উদাহৰণ এটা সেইটো হৈছে আপোনালোকৰ কি ডেজাৰ্ট হয় মৰুভূমিৰ উদাহৰণ হয় সেয়া হৈছে কোল্ড ডেজাৰ্ট অৰ্থাৎ শীতল মৰুভূমি চ' এইটো খুব সহজ প্ৰশ্ন আহিছে শীতল মৰুভূমি আৰু আমাৰ ভিডিঅ'ৰ পৰা যথেষ্ট সংখ্যক প্ৰশ্ন কমেণ্ট পৰিছে যিসকলে আগৰ ভিডিঅ'সমূহ চাইছিল তেওঁলোক যথেষ্ট লাভৱান হৈছে এইটো প্ৰশ্ন এটা পৰীক্ষাত আহিছিল 41 মেবি পেপাৰ 4ত অহা প্ৰশ্ন এইটো কোনোবা এখন পৰীক্ষাৰ পেপাৰ 4ত এইটো প্ৰশ্ন মই ডিছকাছ কৰিছোঁ হুইচ অফ দ্য ফলোয়িং আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব ষ্টাৰ্ছ অৰ্থাৎ শ্বেতহাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব শ্বেতহাৰ নেক্সট 42 নম্বৰ এইটো এটা কমন প্ৰশ্ন আৰু আপোনালোকে মই জানো এইটো উত্তৰ সকলোৱে শুদ্ধ দিছে ইয়াৰ উত্তৰটো আপোনালোকেই দিয়ক বাৰু শৰাইঘাটৰ যুদ্ধৰ ওপৰত প্ৰশ্ন আহিছে ভাল লাগিছে শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাজ্য কোন নো ডাউট ইয়াৰে উত্তৰ আপোনালোকৰ শুদ্ধ হৈছে ঔৰংগজেব য়েছ আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল আৰু আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে সেয়া কিন্তু কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে আৰু গ্ৰেড 4ৰ বাবে আমি বাম্পাৰ ভিডিঅ' আনি আছোঁ আপোনালোকৰ বাবে 60% এটলিষ্ট মিনিমাম কমন দিবলৈ চেষ্টা কৰিম 60% 100% কমন আমি দিবও নোৱাৰোঁ আমি নিদিওঁ আমি দাবীও নকৰোঁ কিন্তু মিনিমাম 60% আমি কমন দিবলৈ চেষ্টা কৰিম গ্ৰেড 4ৰ বাবে যিসকলে গ্ৰেড 4 দিম বুলি ভাবিছে তেওঁলোকক অন্ততঃ ভিডিঅ'টো বা চেনেলটো আমাৰ শ্বেয়াৰ কৰি দিব ওকে নেক্সট ইয়াতে আছে 44 নম্বৰ অসম জৈৱ
সদানগৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত কেঁচামাল হ'ল দ্য প্ৰাইমাৰী ৰ মেটেৰিয়েল ইউজড বাই দ্য আছাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেড ইজ বেম্বো বাঁহ বাঁহৰ কাৰণে বহুত বস্তুৱে ফেমাছ দীঘলীয়া নকৰোঁ কমেণ্ট কৰিব পাৰে অ'কে নেক্সট 49 এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে এটা কি দিছে যে ভাৰতীয় সংবিধানৰ কনষ্টিটিউশ্যনৰ ওপৰত প্ৰশ্ন আহিছে এইবাৰ কিন্তু পলিটিকেল আৰু অসমীয়াৰ ওপৰত কেইবাটাও প্ৰশ্ন আহিছে ছ'চিয়েলৰ ক্ষেত্ৰত হিষ্ট্ৰী অকণমান তুলনামূলকভাৱে আৰু কম হৈছে কিন্তু পলিটিকেলৰ পৰা বহুত প্ৰশ্ন আহিছে এইবাৰ ভাৰতৰ সংবিধানৰ অৱশিষ্ট ক্ষমতাৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিলে কানাডাৰ পৰা লোৱা হৈছিলে অ'কে নেক্সট আছে 51 নম্বৰ প্ৰশ্নত আছিলে চাওক নম্বৰসমূহ বেলেগ হ'ব আপোনালোকে মিলাই চালে প্ৰতিটো পাৰ্ট আমি আপোনালোকক আনি দিম কোন দুখন দেশক গভীৰ মৰুভূমিয়ে স্পৰ্শ কৰে বুলি সুধিছে যেতিয়া এইটো হ'ব চীন আৰু মংগোলিয়া অ'কে চীন আৰু মংগোলিয়া কোন দুখন দেশক গভীৰ মৰুভূমিয়ে স্পৰ্শ কৰে চীন আৰু মংগোলিয়া আৰু শ্বেয়াৰ মাৰ্কেটৰ ওপৰত এটা প্ৰশ্ন আহিছে ভাল লাগিছে এইটো যিসকলে একে গ্ৰ' এপত ইনভেষ্ট কৰি থাকে তেওঁলোকে যদি পাৰা নাই খুব লাজৰ কথা কিন্তু এইটো প্ৰশ্ন ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড যিসকলে আপোনাৰ বাৰু শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে নাই চ' এইটো এটা খুব ফেমাছ প্ৰশ্ন আৰু এইটো উত্তৰ মই ভাবোঁ মেক্সিমামে দিব পাৰিছে ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড মুম্বাই দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত মুম্বাই অ'কে 56 নম্বৰটো কি আছিলে যে ইয়াতে সুধিছিলে আপোনালোকক মানে নিম্নলিখিত কোনটো অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰৰ ওপৰত প্ৰশ্ন আহিছে এইটো কিন্তু মানিব লাগিব প্ৰতিবাৰে আহি আছে বাদ্যযন্ত্ৰৰ ওপৰত প্ৰশ্ন সেয়া হৈছে টকাৰী অ'কে টকাৰীটোত তাঁৰযুক্ত এটা বাদ্যযন্ত্ৰ অ'কে নিম্নলিখিত কোনটো অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ সেইটো হৈছে টকাৰী অ'কে আপোনালোকৰ এইটো সঁচাকৈ শুদ্ধ হৈছে সকলোৱে জানে এইটো ভুল নাই হোৱা অ'কে তাৰ পিছৰ প্ৰশ্নটো এইটো প্ৰশ্ন আমি অলৰেডি ডিছকাছ কৰিছোঁ আমাৰ ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ ছিৰিজত চাগে না চি এমৰ এটা ছিৰিজত চাগে য'ত আমি নবীন পাটনায়কৰ কথা কৈছিলোঁ খুব ফেমাছ লিডাৰ হয় উৰিষ্যাৰ অ'কে কোন ৰাজ্যত হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ভাৰতীয় হকী দলৰ কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক সেইখন হৈছে উৰিষ্যাৰ আৰু নবীন পাটনায়ক হৈছে CM কিন্তু এটা কথা মনত ৰাখিব কিন্তু বৰ্তমান CMজন আকৌ সলনি হৈছে উৰিষ্যাত বৰ্তমান বিজেপিৰ চৰকাৰ আহিছে চ' বৰ্তমান যিগৰাকী উৰিষ্যাৰ CM কোন বাৰু কওকচোন মুখ্যমন্ত্ৰী মোহন চৰণ মাঞ্ঝী বৰ্তমান মুখ্যমন্ত্ৰী মোহন চৰণ মাঞ্ঝী সেইটোও বিজেপি দলৰ হয় অ'কে নেক্সট আৰু বেছি নাই বাৰু আমি ডিছকাছ কৰি আছোঁ খুব খৰতকীয়াকৈ কৰি আছোঁ এতিয়া দাণ্ডিয়া বুলি ক'লে দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ মানে জনপ্ৰিয় লোকনৃত্য সেয়া হৈছে আপোনালোকৰ গুজৰাট কাৰেক্ট এনচাৰ গুজৰাট নেক্সট এতিয়া কালবেলিয়া অ'কে এক্সকিউজ মি কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য এইটো হৈছে আপোনালোকৰ থৰ মৰুভূমি অঞ্চলৰ ইয়াৰে ভিতৰত এইটো ৰাজস্থান হ'ব এনচাৰ চ' আপোনালোকে জানে কালবেলিয়া ৰাজস্থানৰ লগত ৰিলেটেড ৰাজস্থান আকৌ থৰ মৰুভূমি ৰিলেটেড চ' তেনেকুৱাকৈ কাৰেক্ট এনচাৰবোৰ উলিয়াব পাৰি আপোনালোকে ডাইৰেক্ট থৰ মৰুভূমি বুলি নাজানিব পাৰে ৰাজস্থান বুলি অলপ জানে চ' তেনেকৈ আইডিয়া কৰিও বহুতে কাৰেক্ট এনচাৰ কিন্তু এইবাৰ উলিয়াই লৈছে চ' ইয়াৰে কাৰেক্ট এনচাৰ থৰ মৰুভূমি আৰু নেক্সট আমি পেপাৰ 5খনৰ কুৱেশ্যন এনচাৰ আমি ড্ৰাইভাৰ পোষ্টৰ সলিউশ্যন আমি দি আছোঁ চাওক নেট অকণমান শ্ল' মই বৰ্তমান য'ত আছোঁ তাত নেট বহুত শ্ল' গতিকে ভিডিঅ'টো দিয়াত অকণমান পলম হ'ব পাৰে কিন্তু আপোনালোকে কিছু সময় পিছত ভিডিঅ'টো পাই যাব মানে পেপাৰ যিখন আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ আছিল সেইখনৰো সলিউশ্যন ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই যাব অ'কে আন্দামান নিকোবৰ দ্বীপপুঞ্জ মানে ইয়াতে দূৰত্ব সৰ্বাধিক বুলি সুধিছে ইয়াতে চাওক আমি যদি কিলোমিটাৰ হিচাপত চাবলৈ যাওঁ ইণ্ডোনেছিয়া ভিয়েটনামৰ মালয়েছিয়াৰ তুলনাত আমাৰ কাৰেক্ট এনচাৰটো কিন্তু ম্যানমাৰ হ'ব আপোনালোকে বাৰু কি দি আছে এইটো কমেণ্ট বাকচত জনাওক আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক আপোনালোকে বাৰু কি দি আছে এইটো কমেণ্ট বাকচত জনাওক এইটো মোৰ মতে ম্যানমাৰ হ'ব লাগে অ'কে যদি
যিকেইটাত কনফিউজন আছে অকণমান সেইকেইটাত মই পিন কমেণ্ট কৰি দিম, যিকেইটা একজেক্ট কাৰেক্ট এনচাৰ সেইকেইটা মই আপোনালোকক আকৌ কমেণ্ট ছেকশ্যনত গ'লে আপোনালোকে গম পাব, বহুতে ডিছকাছো কৰিব। আৰু যদি নকৰে বা উত্তৰটো নাপাওঁ শুদ্ধ উত্তৰ, মই পিন কমেণ্ট কৰি আপোনালোকক সেইটো উইথ ডিটেইলছ জনাই দিম। এতিয়া ৱাৰ্ছ অফ ৰ'জেছ মানে কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ? গোলাপ বুলি ক'লে সৌন্দৰ্য, আৰু সৌন্দৰ্য বুলি ক'লে ব্ৰিটিছৰ কথা মনত পৰে। ধুনীয়াৰ কথা কৈছোঁ দেই, বেলেগ নহয়। চ' ব্ৰিটিছ সিংহাসনত কি হৈছিল? কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ ৱাৰ্ছ অফ ৰ'জেছ নামৰ গৃহযুদ্ধ লানি সংঘটিত হৈছিল? ব্ৰিটিছ সিংহাসন। যিসকলে ব্ৰিটিছ দিছে একেবাৰে পাই গ'ল নম্বৰ। নেক্সটটো জঙাল বলহুৰ ওপৰত প্ৰশ্ন। জঙাল বলহুৰ ওপৰত কেইবাটাও প্ৰশ্ন দিছোঁ। এতিয়া আপোনালোকৰ যিসকলে ৰহাত থাকে তেওঁলোকৰ উত্তৰটো শুদ্ধ হৈছে বাৰু। জঙাল বলহুৰ প্ৰতিমূৰ্তি ক'ত স্থাপন কৰা হৈছে? ৰহাত। এতিয়া আপোনালোকৰ বাৰু শুদ্ধ হ'লনে নাই? ৰহাত থকাসকলৰ যদি ভুল হৈছে বাৰু হৈ গ'ল আৰু কথা। এতিয়া জঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব ৰহা। নেক্সট প্ৰশ্নটো লৈ লৈছোঁ, জল্দি কৰিব লাগে, সোনকালে কৰিব লাগে না। অ'কে, IPL 2023 আপোনালোকে জানে আমাৰ ৰিয়ান পৰাগ আছে, ৰিয়ান ভাই। এতিয়া IPL 2023 সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰত জয়পুৰৰ বাহিৰে আন কোনজন আছিল? মানে হোম গ্ৰাউণ্ড কোনখন আছিল? ঘৰুৱা খেলপথাৰ। অ'কে, ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড আমি জানো জয়পুৰ, আৰু এখন হৈছে আমাৰ গুৱাহাটী, অসমৰ গুৱাহাটী। এতিয়া গুৱাহাটী অ'কে, বেংগলীত দিছে বাৰু, অসমীয়াত গুৱাহাটীয়ে হয়। ঠিক আছে, নেক্সট 69। ইয়াতে অসমীয়া, বাংলা, হিন্দী প্ৰতিটো ভাষাতে দি দিছে, আপোনালোকৰ অসুবিধা নহয়। মই অসমীয়া ভাষাটোতে ইউজ কৰি আছোঁ, অসমীয়া ইংলিছ দুটাই ইউজ কৰি আছোঁ। বাকী প্ৰতিটো ভাষা ইউজ কৰিব গ'লে আকৌ বেংগলীটো ক'বলৈ গ'লে বহুত সময় লাগিব, আপোনালোকে জানেই চাগে। তো বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য মুক্তপিদাৰ সাম্ৰাজ্য আছিল? ক'ত আছিল বাৰু? সেয়া আছিলে কাশ্মীৰ অঞ্চলত। ক'ত? কাশ্মীৰ অঞ্চলত। অ'কে, নেক্সট আছে 70 নম্বৰ। সাগৰ দেখিছা একটি অসমীয়া কবিতাৰ সংকলন লিখছেন। তাৰমানে ইয়াতে প্ৰশ্নটোত সুধিছিল যে সাগৰ দেখিছা ইজ এ কালেকশ্যন অফ এছামিজ পয়েমছ ৱাজ ৰিটেন বাই, কওকচোন কওক, সাগৰ দেখিছা নামৰ কবিতাটি সংগ্ৰহটো কোনে লিখিছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আমাৰ দেৱকান্ত বৰুৱা। আপোনালোকৰ বাৰু এতিয়ালৈকে কেইটা উত্তৰ শুদ্ধ হ'ল? কমেণ্ট নকৰাকৈ নাযাব। চাওক, আমাৰ চেনেলটোত ভিউজ যথেষ্ট কম। আমি এটা সময়ত বৰ্তমান এনেকুৱা ভিউজ কম যে আমি ভাবি আছোঁ চেনেলটো বন্ধ কৰি দিওঁ, কাৰণ বাকীখিনি ঠাইত যদি বেছিকৈ মনোযোগ দিওঁ অকণমান বেছিকৈহে আগুৱাই যাব পাৰিম। চাওক, ফ্ৰীতে কণ্টেণ্ট দিছোঁ, না বোলে কোনোবা কোৰ্চ বিক্ৰী কৰিছোঁ, না বোলে টেলিগ্ৰামত জইন হোৱাৰ কাৰণে পইচা লৈছোঁ, সম্পূৰ্ণ ফ্ৰীতে দিছোঁ। চাওক, আপোনালোকে ভিডিঅ'টো চাই কিন্তু কি কৰে, বহুতে চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু কি কৰে, লাইক শ্বেয়াৰ নকৰে। অন্ততঃ এইটো গ্ল'বেল জ্ঞান এণ্ড এছামিছ, এইটো মোৰ কোনো ব্যক্তিগত চেনেল নহয়, ইয়াতে বহুতে সহায় কৰি আছে, আপোনালোকেও কৰিব পাৰে, আপোনালোকৰ নিজৰ চেনেল। অ'কে, আপোনালোকে সহায় কৰক, আমি ফ্ৰীতে কণ্টেণ্ট দিবলৈ এইটো চেনেল বনাইছোঁ। অ'কে, অসমীয়া সাহিত্যত ধনী কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা। এইটো আপোনালোকৰ চেনেল, গতিকে আপোনালোকৰ ওপৰত এৰি দিছোঁ, আপোনালোকে চেনেলটোক অকণমান শ্বেয়াৰ কৰক। ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, শ্বেয়াৰ নকৰে, চেনেলটো একেবাৰে ডাউন হৈছে। কেইদিনমান পিছত চাগে বন্ধই হৈ যাব, যাৰ ফলত আমি কোৰ্চ কিনিবলৈ বাধ্যই হৈ পৰিম। কোনেও ফ্ৰী কণ্টেণ্ট নবনাব ভাল চেনেলবোৰে। অ'কে, আৰু যথেষ্ট সংখ্যক প্ৰশ্ন আমি কমন দিব পাৰিছোঁ। নেক্সট 77, আপোনালোকক এটা অনুৰোধ, চেনেলটো অন্ততঃ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ গণতন্ত্ৰটো আপোনালোকে বাৰু কি দিলে? ডাইৰেক্ট ডেম'ক্ৰেচি আমাৰ নহয়, চ' এইটো গ'ল। এতিয়া ট'টেলিটেৰিয়ান, এক অধিনায়কবাদী, সেইটোও নহয়। এতিয়া সমাজতান্ত্ৰিক হয়, ছ'চিয়েলিষ্ট, ৰিপাব্লিক হয়, ডেম'ক্ৰেটিকো হয়, কিন্তু ইয়াতে যিটো সুধিছে ইয়াৰে আমাৰ অপশ্যনসমূহৰ ভিতৰত যদি আমি কাৰেক্ট এনচাৰটো চাবলৈ যাওঁ, সেয়া হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, অৰ্থাৎ ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। হুইচ টাইপ অফ ডেম'ক্ৰেচি ইজ প্ৰেজেণ্টলি বিং প্ৰেজড ইন ইণ্ডিয়া? কাৰেক্ট এনচাৰ হ'ব ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। অ'কে, আপোনালোকে বাৰু উত্তৰটো কি উত্তৰ শুদ্ধ দিলে সেয়া কমেণ্ট বাকচত জনাবলৈ নাপাহৰিব, আৰু কেইটা উত্তৰ শুদ্ধ হ'ল সেইখিনি আপুনি জনাওকচোন। অ'কে, নেক্সট প্ৰশ্ন, ICC পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কে কোনটো অশুদ্ধ? বহুতৰে ক্ষেত্ৰত এইটো খেলি মেলি হৈ গৈছে, এইবাৰো হৈছে, কিন্তু আগৰবাৰো কৈছিলোঁ এইবাৰো হৈছে। কোনটো অশুদ্ধ? চাওক,
ভাৰতে দুবাৰ জিতিছিল শুদ্ধ, অষ্ট্ৰেলিয়াই সৰ্বোচ্চবাৰ জয়লাভ কৰিছিল শুদ্ধ, বাংলাদেশে জিতা নাই এইটোতো শুদ্ধই, কিন্তু প্ৰথমখন খেল ইংলেণ্ডে জয়ী হৈছিল। ইংলেণ্ড জয়ী হোৱা নাছিল। মোৰ মতে মানে মোৰ মনত নাই ভালকৈ, কিন্তু ৱেষ্ট ইণ্ডিজ হ'ব লাগে। কোন বাৰু জয় হৈছিল? যিসকলে ক্ৰিকেট লাভাৰ তেওঁলোকে জনাওক। মোৰ যিমান দূৰ মনত আছে ৱেষ্ট ইণ্ডিজ হ'ব লাগে। সেইখন খেল ইংলেণ্ড ভাৰ্চেছ ৱেষ্ট ইণ্ডিজ আছিলে নেকি খেলখন? ৱেষ্ট ইণ্ডিজে জয়ী হৈছিল। আপোনালোকে বাৰু জনাওকচোন কমেণ্ট বক্সত এইটো উত্তৰটো কিন্তু হেৰি হ'ব ইয়াতে চি। অ'কে, উত্তৰটো চি হ'ব, কিন্তু খেলখন কাৰ কাৰ মাজত হৈছিল সেইটো কমেণ্ট বক্সত জনাওকচোন। এইটো নেক্সট পৰীক্ষাৰ বাবেও কিন্তু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, নেক্সট এতিয়া টিআও কোনবিধ খেলৰ ভাৰতীয় দলৰ অধিনায়ক আছিল? টিআও ভাৰতীয় ফুটবল টিমৰ মানে কেপ্টেইন আছিলে। অ'কে, কাৰেক্ট এনচাৰ হ'ব চি। ফৰ হুইচ স্পৰ্ট টিআও কেপ্টেইন অফ ইণ্ডিয়ান টিম? ইয়াৰে কাৰেক্ট এনচাৰটো ফুটবল। নেক্সট টয়োটা ৰিলেটেড প্ৰশ্ন। টয়োটাৰ যিটো কি হয় হেডকোৱাৰ্টাৰ, সেইটো আৰু চাবই নালাগে, জাপান। টয়োটা মিনছ জাপান। কিছুমান প্ৰশ্নত চাবলগীয়া বিশেষ নাই, একেবাৰে সহজ, পানী। অ'কে, 81টো হৈছে এইটো অকণমান মই ভাবিছোঁ এইটো প্ৰশ্ন আমি ডিছকাছো কৰা নাই, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বুলি ভাবা নাছিলোঁ আচলতে পৰীক্ষাত। কিৰা আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক? কওকচোন, এনেকুৱা আহিব লাগেনে নাই? কিন্তু এতিয়া এটা কথা আহিছে বাৰু, ঠিক আছে, বহুতে আকৌ কি কৰে ভূটানত যাই ফটো উঠিছে। যদি ফটো উঠিছে আপোনালোকৰ উত্তৰটো শুদ্ধ হৈছে, গতিকে কাৰেক্ট এনচাৰ হ'ব ভূটান। নেপাল, কম্বোডিয়া আৰু ভিয়েটনাম নহয়, কাৰণ এইবিলাক দেশৰ প্ৰশ্ন আমাক নিদিয়ে, গতিকে দুটা উত্তৰে শুদ্ধ হ'ব ইয়াতে, হয় নেপাল নহয় ভূটান। যিসকলে ভূটান দিছে কাৰেক্ট এনচাৰ। অ'কে, কিয়া আৰু ঘো কোন দেশৰ জাতীয় সাজ পোছাক? ভূটান। আমি ভুল উত্তৰবোৰ কাটি শুদ্ধ উত্তৰবোৰ কিন্তু উলিয়াব পাৰোঁ। সেইটো ফৰ্মুলা আমি আমাৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ, এতিয়া বাৰু নকৰোঁ। গ্ৰেড 4ৰ বাবে আকৌ কৰিম। যিসকলে গ্ৰেড 4 দিম বুলি ভাবিছে তেওঁলোকে শ্বেয়াৰ কৰক, আৰু যিসকলে নেক্সট ADRE দিম বুলি ভাবিছে তেওঁলোকে এতিয়াৰ পৰা অলপকৈ ভালকৈ কিন্তু প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। অ'কে, হুইচ কাণ্ট্ৰি ডিড দ্য এইটো কি হৈছে? ট্ৰাইকাণ্ডো। অ'কে, ট্ৰাইকাণ্ডো যিটো খেল বা সমৰ কলা, সেইটো কোন দেশত উৎপত্তি হৈছিল? অৰিজিনেট ক'ত হৈছিলে? মাৰ্চেল আৰ্ট যিটো ট্ৰাইকাণ্ডো আছে সেইটো অৰিজিনেট ক'ত হৈছিলে? বহুতৰে খেলি মেলি লাগিব, চীন দিছে চাগে না বহুতে। আপোনালোকে বাৰু কি দিছে কমেণ্টত জনাওকচোন। কাৰেক্ট এনচাৰ কিন্তু কোৰিয়া হ'ব। অ'কে, ট্ৰাইকাণ্ডো বৰ্তমানে BTSৰ কাৰণে ফেমাছ। ট্ৰাইকাণ্ডো কাৰণে কি আছিল? ট্ৰাইকাণ্ডোৰ উৎপত্তি হৈছিলে কোৰিয়াত। বৰ্তমান একদম দাড়ি চাৰি কাটি কি হৈ গ'ল? কোৰিয়া কি হৈ গ'ল ঐ? 88। অ'কে, BTS লাভাৰখিনিয়ে যাতে মোক বেয়া নাপায়, আৰু BTS লাভাৰখিনিক ময়ো বেয়া নাপাওঁ, মোৰ কোনো আপত্তি নাই। ঠিক আছে, চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা? খালি ৰিলবোৰ অলপ কমকৈ চাব, সিহঁতৰ পৰীক্ষাত কামত নিদিয়ে। অ'কে, জোকছ এপাৰ্ট। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা? সেয়া হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য, এইটো খুব কমন প্ৰশ্ন, এইটো বহুতবাৰ ডিছকাছ কৰা হৈছে ইয়াতে। 89 প্ৰশ্নটো অকণমান খেলি মেলিকৈ দিছে, আপোনালোকে চাওক। কাৰেক্ট বুলি দিছে, কোনটো উক্তি শুদ্ধ? চ' আচ্ছা, ছিকিমৰ সৈতে অসমৰ সীমা এইটো নাই, এইটো কাৰেক্ট নহয়। আৰু ছিকিমেতো অসম স্পৰ্শও নকৰে, ছিকিমে অসম মানে সীমাক স্পৰ্শই নকৰে, গতিকে এইকেইটাৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B2। অপশ্যন B2 আমাৰ কাৰেক্ট হ'ব। ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত, কাৰণ বাকীকেইটাতো ভুল, আমি ডেককৈ জানো ছিকিমে অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। চ' ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব B। আমি উত্তৰবোৰ কাটিও শুদ্ধ উত্তৰ ওলাব পাৰোঁ। এইটো কিন্তু খুব গুৰুত্বপূৰ্ণ ফৰ্মুলা, পৰীক্ষাত 100% কমন কোনেও নিদিয়ে আৰু দিবও নোৱাৰে। যি দিম বুলি কৈছে মিছা কৈছে, 50-60 তেনেকুৱালৈকে দিব পাৰে। অ'কে, নেক্সট আছে আইডেণ্টিফাই দ্য স্পৰ্ট ৰিলেটেড টু মেজৰ ধ্যান চান্দ। মেজৰ ধ্যান চান্দ আমি সকলোৱে জানো হকীৰ সৈতে জড়িত। মেজৰ ধ্যান চান্দ তেওঁ হকীৰ সৈতে জড়িত। চাওক, ভিডিঅ'টো আপোনালোকে ধৈৰ্য ধৰি চাই আছে, আপোনালোকক অশেষ ধন্যবাদ। এটা কথা অনুৰোধ জনাইছোঁ যে আপোনালোকে ভিডিঅ'সমূহ চাই অন্ততঃ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোৰ ৰিচ যথেষ্ট ডাউন হৈছে, এইটো আপোনালোকৰে চেনেল, আমি ফ্ৰীতে ষ্টাডি মেটেৰিয়েল দি আছোঁ, প্ৰভাইড কৰি আছোঁ। এডো বহুত বেছি নাহে, 2-এটা এড কেতিয়াবা ভুলতেহে আহে চাগে চেনেলত,
কোনো ধৰণৰ আৰ্নিং চেনেলটোৰ পৰা আমাৰ নাই হোৱা, জাষ্ট আপোনালোকৰ সহায়ৰ বাবে আমি বনাই আছোঁ। আপোনালোকক অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰক। হুইচ অফ দ্য ফলোয়িং কালাৰ্ছ ইজ নট চিন অন দ্য অলিম্পিক ফ্লেগ। এতিয়া অলিম্পিক ফ্লেগৰ এইটো প্ৰশ্ন আমি কেইবাবাৰ যে ডিছকাছ কৰিছোঁ ভগৱান, এইটো বহুতবাৰ ডিছকাছ কৰিছোঁ আমি। অলিম্পিক ফ্লেগত কি কি ৰং থাকে? কলা ৰং থাকে, নীলা ৰং থাকে, ৰঙা ৰং থাকে, হালধীয়া ৰং থাকে, সেউজীয়া ৰং থাকে। এই 5টা ৰং থাকে, গতিকে ইয়াতে অৰেঞ্জ নাই। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অৰেঞ্জ। হুইচ অফ দ্য ফলোয়িং কালাৰ ইজ নট চিন ইন অলিম্পিক ফ্লেগ? সেইটো হৈছে সুমথিৰা অৰ্থাৎ অৰেঞ্জ। কি কি থাকে? কলা নীলা ৰঙা, হালধীয়া সেউজীয়া, কলা নীলা ৰঙা, হালধীয়া সেউজীয়া। এইবাৰ যাতে আৰু ভুল নহয় এইটো নেক্সট পৰীক্ষাত। যিসকলৰ ভুল হৈছে সিহঁতক কৈছোঁ, যিসকলৰ শুদ্ধ হৈছে কংগ্ৰেচুলেশ্যন। অ'কে, কোনগৰাকী মানে কোনে অলিম্পিক খেলত সৰ্বোচ্চ সোণৰ পদক লাভ কৰিছিল? চাওক, অলিম্পিকত সৰ্বোচ্চ গ'ল্ড পাইছিলে মাইকেল ফেল্পছে। মাইকেল ফেল্পছে 23টা গ'ল্ড পাইছিলে। কিমানটা? 23টা গ'ল্ড পাইছিলে। অ'কে, কি খেলৰ বাবে পাইছিলে সেয়া কমেণ্ট বক্সত জনাওক আপোনালোকে। অ'কে, 97টো নদী এখনে, এতিয়া ধৰক এইখন এখন নদী, সেই নদীখনে কি চুটিপথ ল'বলৈ এনেকৈ গতিপথ সলনি কৰিলে। এইটো কিহৰ নিচিনা হ'ল? ঘোঁৰাৰ নালৰ নিচিনা। সেইকাৰণে এইটোক অশ্বক্ষুৰা হ্ৰদ বা অশ্বহ্ৰদ বুলি যে কয়, অশ্বক্ষুৰাকৃত হ্ৰদ। চ' ইয়াৰে 97টোৰ মানে নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা বক্ৰ জলভাগক কোৱা হয় অশ্বক্ষুৰা হ্ৰদ। এতিয়া নেক্সট প্ৰশ্নত আছে পিটি ঊষা। পিটি ঊষা, এতিয়া পিটি ঊষা কোন খেলৰ লগত জড়িত? সেয়া হৈছে এথলেটিক্স। পিটি ঊষা এথলেটিক্সৰ লগত জড়িত। আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আমি কিন্তু পাৰ্টকৈ দিছোঁ, ছ'চিয়েল আৰু ছায়েন্স এইটো পাৰ্টত লৈছোঁ, নেক্সট ইংলিছ, নেক্সট মেথছ, তেনেকৈ আমি ডিছকাছ কৰিছোঁ। গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰখন আমি আমাৰ চেনেলত দি আছোঁ আপোনালোকৰ বাবে, কিছু সময় অপেক্ষা কৰক। ইয়াতে সুধিছে যে কোনখন দেশৰ বৰ্তমান অস্তিত্ব নায়েই বুলি কৈছে। ছুইজাৰলেণ্ডটো আছেয়ে, জাৰ্মানৰো আছে, পলেণ্ডৰো আছে, চেকস্ল'ভাকিয়াৰ কোনো অস্তিত্ব নাই। আৰু এই দেশখন 1 জানুৱাৰী 1993 এই দেশখন কি হয়? বিভাজন হয়। দুখন দেশৰ মাজত বিভাজন হৈছিল। 1 জানুৱাৰী 1993 এই দেশখন বিভাজন হয় দুখন দেশৰ মাজত, চেক ৰিপাব্লিক আৰু শ্লোভাকিয়াৰ মাজত এই দেশখন বিভাজিত হয়। চ' ইয়াৰে কাৰেক্ট এনচাৰ চেকস্ল'ভাকিয়া। আপোনালোকে উত্তৰটো মই জানো মেক্সিমামৰ এইটো শুদ্ধ হ'ব, কাৰণ বাকীকেইখন দেশ আপোনালোকে জানে খুব ফেমাছ দেশ। যদি ভুল হৈছে আপোনালোকে কিছুমান সেই যিটো ফৰ্মুলা আছে আগৰ ভিডিঅ'বোৰ আমাৰ চাওক, আপোনালোকৰ মানে যিটো উত্তৰ যিটো কাৰেক্ট হোৱাৰ যিটো চান্স বা পাৰ্চেণ্টেজ সেইটো লাহে লাহে বৃদ্ধি পাব। আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে আৰু কোনটো উত্তৰত আপোনালোকৰ খেলিমেলি লাগিছে বা আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, কেইটা উত্তৰ শুদ্ধ গ'ল সেয়া কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। 1 নম্বৰ প্ৰশ্নটো লৈছোঁ যে নিম্নলিখিত কোনগৰাকী মল্লযোদ্ধা? ইয়াতে মল্লযোদ্ধা বুলি সুধিছে, ৰেচলাৰ বুলি সুধিছে। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব সুনীল কুমাৰ। আমি সকলোৱে জানো ফেমাছ ৰেচলাৰ সুনীল কুমাৰ। অ'কে, আজিৰ এই ভিডিঅ'টোত অ'কে আৰু প্ৰশ্ন আছে, আৰু প্ৰশ্ন লৈ লৈছোঁ, অকণমান ধৈৰ্য ধৰি শুনি থাককচোন। নেক্সট পৰীক্ষাটো কামত দিব, ভৱিষ্যতে কামত দিব, নলেজবোৰ কিন্তু এনেই নাযায়, এইটো কথা মনত ৰাখিব। জম্মু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? জম্মু কাশ্মীৰত কোনটো পৰ্বতমালা আছে? পীৰ পাঞ্জাল পৰ্বতমালা। অ'কে, পীৰ পাঞ্জাল পৰ্বতমালা ক'ত অৱস্থিত? জম্মু কাশ্মীৰ অঞ্চলত। অ'কে, নেক্সট কুৱেশ্যনত সুধিছে যে ইয়াতে সুধিছে যে হুইচ দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ? লন টেনিছ প্লেয়াৰ নহয় বুলি সুধিছে। চাওক, ইয়াতে এইটো প্ৰশ্ন তেনেকৈ অকণমান খেলি মেলি কৰি দিছে, ইয়াতে নহয় বুলি দিছে। ইয়াৰে উত্তৰটো আপোনালোকক সুধিছোঁ, কমেণ্ট বক্সত জনাওক। কিন্তু ইয়াৰে পুলেলা গোপীচান্দ কিন্তু বেডমিণ্টন প্লেয়াৰ হয়। পুলেলা গোপীচান্দ এজন এগৰাকী কি হয়? বেডমিণ্টন প্লেয়াৰ হয়। বাকী কেইগৰাকী বাৰু লন টেনিছ প্লেয়াৰ। এইটো উত্তৰ আপোনালোকে বাৰু কি দিলে? আপোনালোকৰো ইনভলভমেণ্ট জড়িত আছে ভিডিঅ'টো, যিহেতু চেনেলটোৱে আমাৰ নহয়, এইটো চেনেলটো আপোনালোকৰ চেনেল, গতিকে আপোনালোকে উত্তৰটো কমেণ্ট কৰক আৰু যিসকলৰ শুদ্ধ হ'ব আমি কমেণ্টত হাৰ্ট দি দিম। 105 নম্বৰ কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? আপোনালোকে কি উত্তৰটো দিলে সেয়া জনাওক। কিন্তু পুলেলা গোপীচান্দটো বেডমিণ্টন প্লেয়াৰ হয়। অ'কে, বাকী নেক্সট প্ৰশ্ন লৈ লৈছোঁ। আৰু হিন্দী কবিৰ কথা এটা আহিছিলে যে কবিৰ সম্পৰ্কে কথা আহে, আমি অসমীয়া লিখক আৰু
ইংৰাজী লিখকটো লৈ লৈছিলোঁ, হিন্দী লিখকটো আমাৰ ৰৈ গৈছিলে। চাওক হিন্দী লিখকৰ পৰাই আকৌ প্ৰশ্ন আহি গ'ল। এইটো টপিক আমি কভাৰ কৰিম বুলি ভাবোঁতে আকৌ ৰৈ গৈছিলে। কোনগৰাকী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? সেয়া হৈছে অমিতাভ বচ্চন ফেমাছ এক্টৰ, তেওঁৰ দেউতাক হৰিবংশ ৰায় বচ্চন। অ'কে, অভিষেকৰ আটেক এনেকৈ মনত ৰাখিলেই হ'ল। হৰিবংশ ৰায় বচ্চন কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? হৰিবংশ ৰায় বচ্চন। এতিয়া যাৰ নাম অমিতাভ আৰু যাৰ নাম অভিষেক, তেওঁলোকৰ যদি ভুল হৈছে খুব আফচোচ লাগিব কিন্তু এইটো। হৰিবংশ ৰায় বচ্চন। অ'কে, নেক্সট জোকছ পাৰ্ট। এতিয়া 114টো চবেই পাৰিব, আমি চবেই ডৰিমন চাওঁ। এইটো প্ৰশ্ন আৰু ডিছকাছ কিনো কৰিম। ডৰিমন কোন? এটা কাৰ্টুন চৰিত্ৰ, এইটো সকলোৱে জানে, এ কাৰ্টুন কেৰেক্টাৰ। অ'কে, নেক্সট প্ৰশ্ন। এতিয়া সুধিছে যে কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰে উত্তৰটো কি দিলে বাৰু? নীলাচল দি আহিছে নেকি কোনোবাই? নীলাচল, চিত্ৰাচল, সন্ধ্যাচল এইবোৰ দি আহিছে নেকি? গ'ল আৰু নম্বৰ তেতিয়াহ'লে। ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব ভস্মাচল। বহুত প্ৰশ্ন আমি ইতিমধ্যে আমাৰ চেনেলটো ডিছকাছ কৰিছোঁ। কথাটো হ'ল যে আমাৰ চেনেলটো যথেষ্ট সৰু চেনেল, ভিডিঅ'বোৰ নাচায়, ডাঙৰ চেনেল চাই, একেবাৰে লাইভ ভিডিঅ'বোৰ চাই। বাৰু কিমান কমন পৰিছে নপৰিছে সেয়া আপোনালোকে জানিব, কিন্তু আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু আগৰ পুৰণি ভিডিঅ'বোৰৰ পৰা যথেষ্ট প্ৰশ্ন কমন পৰিছে। চাওক, মেথছ আৰু ইংলিছৰ ভিডিঅ' আমি এতিয়ালৈকে বনোৱা নাই, কিন্তু আমি দুই এটা কুৱেশ্যন ছিৰিজ বা এনচাৰ ছল্ভ এনচাৰত মেথছ আৰু ইংলিছ আনো। মেথছৰ যিগৰাকী আমাৰ টিচাৰ আছে তেখেত খুব ব্যস্ত আছে, যদি আমি কওঁ তেখেতে মানে কি কৰে, কণ্টেণ্টটো মানে অকণমান বনাই দিয়ে আৰু বহুত কষ্টকৈ। তেখেত হাইস্কুলৰ টিচাৰ। মই যদি কওঁ মেথছত তেখেতক যদি আমাৰ চেনেলটোত আনিব পাৰোঁ বা মেথছৰ ভিডিঅ' বনায়, মেথছৰ ক্ষেত্ৰততো মোটামুটি 70-80% কমন দিব, কিন্তু আমি আনিব পৰা নাই। মোৰ নিজৰে মাহী বাৰু। এইটো ভিডিঅ'ত মই ৰিকুৱেষ্টো কৰিছোঁ, আমাক মেথছ টিচাৰৰ প্ৰয়োজন আছে চেনেলত, গতিকে ভিডিঅ' বনাব লাগে। অ'কে, নাম মেনশ্যন নকৰোঁ, তেখেতে আহিব বুলি আমি আশাবাদী। অ'কে, নেক্সট। আমি বেলেগ টিচাৰ কিয় নাই লোৱা? আমাৰ হাতত সেই দুগৰাকী টিচাৰ আছে, দুয়োগৰাকী মেথছৰ কাৰণে বৰ্তমান, দুয়োগৰাকী কিছুমান ব্যক্তিগত অসুবিধা আছে, সেইবাবে তেওঁলোকে ভিডিঅ' বনাব পৰা নাই। কিন্তু আমি ট্ৰাই কৰিম যাতে মেথছৰ আমি ভিডিঅ' দিব পাৰোঁ। অন্ততঃ গ্ৰেড 4ৰ বাবে আমি মেথছখিনি কভাৰ কৰিব বিচাৰোঁ, গতিকে তেওঁলোকৰ হেল্প লাগে। চাওক, এজন মানুহে মই যদি গোটেইটোকেইটা ছাবজেক্টৰ ভিডিঅ' বনাওঁ একেবাৰে খিচুৰি হৈ যাব। মই মোৰ ছাবজেক্টখিনি ল'লে কমন মানে চান্স যিটো 50-60% কমন দিব পাৰিছোঁ, মেথছখিনিও যদি বনাব যাওঁ গোটেই খিচুৰি হৈ যাব, নেক্সট কিন্তু কমন নপৰিব। সেইকাৰণে মেথছত মই এতিয়ালৈকে হাত নাই দিয়া, কিন্তু আপোনালোকক লাগিলে বা ইমাৰ্জেঞ্চি গ্ৰেড 4ৰ বাবে লাগিলে আমি বনাই দিম, ঠিক আছে। কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? উমানন্দ মন্দিৰ ভস্মাচলত অৱস্থিত। অ'কে, ভস্মাচল। কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ? ভস্মাচল। নেক্সট 117 নম্বৰত আহিছিলে যে চাওক, বহুত টাইম কথা ক'ব লগা হ'ল, আপোনালোকৰ বাবে যথেষ্ট কষ্ট কৰি আছোঁ। এটাই অনুৰোধ, জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ এটলিষ্ট আজিৰ এই ভিডিঅ'টো হোৱাটছআপ ষ্টেটাছত শ্বেয়াৰ কৰি দিয়ক। অ'কে, বহুত কষ্ট কৰিছোঁ, একেবাৰে নিজেই পৰীক্ষা দিয়া হেন হৈছে, বকি বকি আজি শেষ। 117 নম্বৰ প্ৰশ্ন। নিম্নলিখিত কোনটো এটা কাণত পিন্ধা অসমীয়া গহনা? কাণত পিন্ধা অসমীয়া গহনা হৈছে আমাৰ থুৰিয়া। যিসকলৰ আইতাক আছে ঘৰত তেওঁলোকৰ উত্তৰ, এইটো উত্তৰ ভুল নহয়। কাণত থুৰিয়া পিন্ধি আইতাকে জানে এইটো। অ'কে, নেক্সট 118 নম্বৰ প্ৰশ্নটোত আহিছিলে যে 2024 বৰ্ষত অসম বৈভৱৰ সন্মান কাক দিয়া হৈছিলে? ৰঞ্জন গগৈ ফ্ৰম আছাম। অ'কে, নেক্সট কুৱেশ্যন 120। নিম্নলিখিত কোনগৰাকী জ্ঞানপীঠ বঁটা লাভ কৰা নাই? এইটো প্ৰশ্ন অকণমান ধ্যান দি শুনিব, নেক্সট পৰীক্ষা আৰু ভৱিষ্যতে কামত দিব। অকণমান ধ্যান কিয় দিব কৈছোঁ, কৈ আছোঁ। 120 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? এতিয়া নীলমণি ফুকনে জ্ঞানপীঠ বঁটা লাভ কৰিছে, মামণি ৰয়ছম গোস্বামী বাইদেৱে জ্ঞানপীঠ বঁটা লাভ কৰিছে। অ'কে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতেও জ্ঞানপীঠ বঁটা লাভ কৰিছে। বৰ্তমানলৈকে অসমৰ 3গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন আৰু মামণি ৰয়ছম গোস্বামী। কিন্তু বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেণ ভট্টাচাৰ্য দুয়োগৰাকীয়ে এতিয়ালৈকে কিন্তু জ্ঞানপীঠ বঁটা লাভ কৰা নাই। ৰিচেণ্টলি বীৰেন্দ্ৰনাথ দত্ত জ্ঞানপীঠ বঁটাৰ বাবে নমিনেট হৈ আছে। চ' গোটেইকেইটা অপশ্যন চালে আমাৰ কাৰেক্ট এনচাৰটো ওলায় হীৰেণ ভট্টাচাৰ্য। অ'কে, নিম্নলিখিত কোনগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য। কিন্তু এই দুটা কুৱেশ্যন লৈ অকণমান কনফিউজ আছে, আৰু 3গৰাকীয়ে লাভ কৰিছে, এগৰাকীৰ নাম লিখা নাই,
তেখেত হ'ব বীৰেন কুমাৰ ভট্টাচাৰ্য নে বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই এইটো অলপ খেলি মেলি কৰিলে নাজানো চ' অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব চি এইটো প্ৰশ্নলৈ SLRC অফিচিয়েল এনচাৰ কিট কি দিয়ে সেইটো লক্ষণীয় বা চাবলগীয়া হ'ব নেক্সট 121 নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল কাৰেক্ট এনচাৰ হিউৱেন চাং কোনো ডিছকাছৰ প্ৰয়োজন নাই বহুতবাৰ ডিছকাছ কৰা হৈছে এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এতিয়া ভিলেজ ৰকষ্টাৰ্ছ কোনে কোনে চাইছে ভিলেজ ৰকষ্টাৰৰ লগত কোন জড়িত বহুতে আকৌ যদি হিমা দাস দি আহিছে সৰ্বনাশ কাৰেক্ট এনচাৰ কিন্তু ৰীমা দাস ভিলেজ ৰকষ্টাৰ্ছ নামৰ বোলছবিখনৰ নিৰ্দেশক আছিলে কোন ডিৰেক্টৰ আছিলে ৰীমা দাস এতিয়া এইটো উত্তৰ সকলোৰে শুদ্ধ হৈছে ৰাছিয়া ইউক্ৰেইন ৱাৰ সকলোৱে জানে ভ্লাডিমিৰ পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ভ্লাডিমিৰ জেলেন্সকি হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি চ' ইয়াৰে আমাৰ কাৰেক্ট ইয়াতে সুধিছে যে ইউক্ৰেইনৰ প্ৰেছিডেণ্ট কোন চ' কাৰেক্ট এনচাৰ ভ্লাডিমিৰ জেলেন্সকি অ'কে এইটো উত্তৰ লৈ যাতে খেলি মেলি আপোনালোকৰ মই আশা কৰিছোঁ শুনাই হোৱা ইণ্টাৰনেশ্যনেল ছিৰিজৰ ওপৰত আৰু যথেষ্ট ভিডিঅ' আমি দিব লাগিব গ্ৰেড 4ৰ ক্ষেত্ৰতো নেক্সট পৰীক্ষাবোৰত আমি তেনেকুৱা টপিকবোৰো কভাৰ কৰিম চাওক আমাৰ চেনেলত ভিউজ নাই বাবে একেবাৰে মটিভেশ্যন একেবাৰে ল' হৈ গৈছে কিন্তু আগৰ ভিডিঅ'বোৰৰ পৰা যথেষ্ট সংখ্যক কমন পৰিছে চাওক যদি এটা ভিডিঅ'ত 100টা ভিউজ আহে 50টা ভিউজ আহে কোনে বাৰু মানে যদি 50টা ভিউজ থকা ভিডিঅ'ৰ পৰা 2-3টা প্ৰশ্ন কমন পৰি গৈছে কিমান বেয়া লাগিছে ভিডিঅ'বোৰ নাচায় কথাটো তেনেকুৱাই এতিয়া সৰু চেনেল কাৰণে একদম গ্ৰ'থ ডাউন হৈ গৈছে এতিয়া আৰু বহুত বেছি দিন তেনেকৈ গ্ল'বেল জ্ঞান ইন আছামিজ চলি নাথাকে হয়তো আপোনালোকে ডাঙৰ চেনেলত পেইড কোৰ্চ কিনিব লাগিব নেক্সট সেইবাবে এটা অনুৰোধ গ্ল'বেল জ্ঞান ইন আছামিজ আপোনালোকৰ চেনেল আপোনাৰ চেনেল যিসকলে ভিডিঅ' চাই আছে তেওঁলোকৰ চেনেল গতিকে আপোনালোকে এই চেনেলটোক জীয়াই তুলিব লাগিব আমাৰ চেনেলটো অকণমান ছাপোৰ্ট কৰক ফাইনেন্সিয়েলি ছাপোৰ্ট নালাগে জাষ্ট অকণমান নিজৰ সঁহাৰিজনক ছাবস্ক্ৰাইব কৰাটো টোটেলি ফ্ৰী হয় গতিকে আপোনালোকে সেইখিনি কৰক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক কোন দুখন দেশৰ মাজত ভূমধ্যসাগৰ অৱস্থিত সেয়া হৈছে ইউৰোপ আৰু আফ্ৰিকা নেক্সট 125 গতিকে আজিৰ এই ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ল আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা প্ৰশ্নই লৈছোঁ নেক্সট ভিডিঅ'ত আমি বাকীবোৰ ড্ৰাইভাৰ পোষ্টৰ বাবে মেথছ ইংলিছ বাকীবোৰ পাৰ্ট তাৰমানে লাহে লাহে আনি থাকিম চাওক মাতটো অকণমান কেনেকুৱা হৈছে অকণমান কাহ হৈ আছে তথাপিও আপোনালোকৰ বাবে কৰা কষ্টবোৰ মোৰ কষ্ট যেন কেতিয়াও নালাগে জাষ্ট এটাই অনুৰোধ ভিডিঅ'টো চাই অন্তত বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'সমূহ চাই আছে সেয়া কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সকলোকে যিসকলে শেষলৈকে চালে তেওঁলোকক অশেষ ধন্যবাদ জয় অসম চাই থাকক গ্ল'বেল জ্ঞান ইন আছামিজ ধন্যবাদ